এই মাহতে বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিব দুটা মহাজাগতিক পৰিঘটনা। ছেপ্টেম্বৰ মাহতে দুটা ডাঙৰ পৰিঘটনাৰ সন্মুখীন হ'ব বিশ্ববাসী। বিশ্বই বছৰৰ দ্বিতীয়টো ছুপাৰমুন প্ৰত্যক্ষ কৰিবলৈ ওলাইছে। ইয়াৰ লগতে বিশ্ববাসীয়ে এই বৰ্ষৰ শেষৰটো চন্দ্ৰগ্ৰহণৰ বিস্ময়কৰ দৃশ্যও বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিব। জ্যোতিৰ্বিজ্ঞানৰ এই পৰিঘটনা হ'ব 18 ছেপ্টেম্বৰ অৰ্থাৎ অহা বুধবাৰে। ছুপাৰমুনৰ এই পৰিঘটনাত চন্দ্ৰ পৃথিৱীৰ অতি ওচৰত থাকিব। 18 ছেপ্টেম্বৰত মাজনিশা 1:41 পৰা পুৱতি নিশা 5:47 বিশ্বই এই বৰ্ষৰ দ্বিতীয়টো ছুপাৰমুন প্ৰত্যক্ষ কৰিব। পৃথিৱী আৰু চন্দ্ৰ নিজৰ কক্ষপথত ইটোৱে সিটোৰ অতি ওচৰলৈ অহাৰ লগে লগে আকাশখনত এক আচৰিত দৃশ্য দৃশ্যমান হ'ব। পৃথিৱীৰ পৰা চন্দ্ৰ মাত্ৰ 361.552 কিলোমিটাৰ দূৰত থাকিব। তাৰ তুলনাত গড়ৰ দূৰত্ব 384.472 কিলোমিটাৰ। পুৱা 6:12 পৰা আৰম্ভ হৈ 10:17 শেষ হ'ব শেষৰটো চন্দ্ৰগ্ৰহণ। চন্দ্ৰগ্ৰহণ আৰম্ভ হোৱাৰ সময়ত সমগ্ৰ ভাৰততে চন্দ্ৰ অস্ত যাব। সেয়ে ভাৰতৰ পৰা এই গ্ৰহণ দৃশ্যমান নহয়। যেতিয়া চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব তেতিয়া উত্তৰ পশ্চিম আৰু উত্তৰ দক্ষিণ ভাৰতত চন্দ্ৰ অস্ত যাব। গতিকে কিছু সময়ৰ বাবে এই অঞ্চলবোৰত চন্দ্ৰৰ পোহৰ ম্লান হৈ থাকিব। উল্লেখযোগ্য যে এই বছৰৰ প্ৰথমটো ছুপাৰমুন 19 আগষ্টত পৰিলক্ষিত হৈছিল। আগন্তুক 17 অক্টোবৰ আৰু 15 নৱেম্বৰত এই বছৰৰ আন দুটা ছুপাৰমুন বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিব। পূৰ্ণিমা চন্দ্ৰৰ মাজত প্ৰায় 29.5 দিন ব্যৱধান থাকে আৰু গতিকে ফেব্ৰুৱাৰী মাহত কেতিয়াও মাহেকীয়া ব্লু মুনৰ অভিজ্ঞতা নহ'ব। কাৰণ ফেব্ৰুৱাৰীত সাধাৰণ বছৰত মাত্ৰ 28 দিন আৰু লিপ ইয়েৰত 29 দিন থাকে। নিউজ ডেস্ক ৰিপৰ্ট, গণ অধিকাৰ লাইভ।